এটো যদি হৈ যায় তেনেহলে প্ৰবলেম হ'ব পাৰে আপোনালোকে UPI এপ্লিকেশন ইউজ কৰা বন্ধ কৰিবলৈ বাধ্য হ'ব পাৰে আৰু এটো হৈছে কি ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিকালি আমি সকলোৱে UPI এপ্লিকেশন ইউজ কৰো কেশ বুলিবলৈ আজিকালি আমাৰ হাতত একোৱে নাথাকে কেতিয়াবা 10 টকা 20 টকা এটা পৰি থাকে কিন্তু প্ৰায় আমাৰ যেটো এমাউন্ট থাকে হেতু আমি মোবাইলত থৈ দিও আৰু যতে আমি যাবলগীয়া হয় বা কৰবাত কিবা কিনিবলগীয়া হলে খাবলগীয়া হলে আমাৰ কাবাক দিবলগীয়া হলে আমি UPI ট্ৰানজেকচনৰ জৰিয়তে আমি হে এমাউন্টটো তেওঁলোকক ট্ৰান্সফাৰ কৰো গতিকে 1 আগষ্টৰ পৰা NPCI UPI এপ্লিকেশন সমূহত কিছুমান চেঞ্জেস কৰিবলৈ গৈ আছে আৰু এই চেঞ্জেস সমূহে আপোনালোকক এফেক্ট কৰিবও পাৰে নকৰিবও পাৰে কিন্তু হেখত যেটো মই আপোনালোকক এটা চেঞ্জেছৰ বিষয়ে কম যেটো যদি আহিবলগীয়া সময়ত হয় নিশ্চয় আপোনালোকে UPI এপ্লিকেশন ইউজ কৰাৰ আগতে হাজাৰবাৰ আপোনালোকৰ ভাবিবলগীয়া হ'ব পাৰে এই ভিডিওটো যদি আপুনি কমপ্লিটলি চাই তেনেহলে সকলোখিনি কথা আপোনালোকে এই ভিডিওটোৰ পৰা জানিব পাৰিব যে 1 আগষ্টৰ পৰা আপোনালোকে UPI ট্ৰানজেকচনত কেনেকুৱা ধৰণৰ হালহলনি দেখিবলৈ পাব সম্পূৰ্ণভাৱে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিওটো যদি লাইক এটা কৰা নাই ফটাফট ভিডিওটোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক এতিয়া ভিডিওটো আৰম্ভ কৰো এতিয়া আপোনালোকক প্ৰথমে কৈ দিও যে এই যিসমূহ তেওঁলোকে চেঞ্জেছ আনিবলৈ গৈ আছে ইয়াৰ কাৰণটো কি আমি এতিয়া দেখিবলৈ পাইছো যে UPI যিসমূহ আমি ধৰিলক ট্ৰানজেকচন কৰো কেতিয়াবা আমাৰ বহুত ডাঙৰ প্ৰবলেম হৈ যায় যেনে ধৰিলক সাৰ্ভাৰ প্ৰবলেম হৈ যায় কৰবাত কেতিয়াবা আমি এমাউন্ট ট্ৰান্সফাৰ কৰিবলৈ সময় ধৰিলক সাৰ্ভাৰে কাম নকৰে বিজি হৈ যায় সাৰ্ভাৰটো এনেকুৱা সমূহ সমস্যাৰ পৰা সমাধান কৰে এনেকুৱা সমূহ সমস্যা সমাধান কৰিবৰ কাৰণে তেওঁলোকে কিছুমান চেঞ্জেছ আনিছে গতিকে এনেকুৱা ধৰণৰ সমস্যাসমূহৰ পৰা আমাক সমাধান দিবৰ কাৰণে NPCI কিছুমান চেঞ্জেছ আনিছে UPI এপ্লিকেশনৰ ক্ষেত্ৰত এতিয়া 1 আগষ্টৰ পৰা কোনসমূহ আপোনালোকে নীতি নিয়ম হালহলনি হোৱা দেখিবলৈ পাব হেমু আপোনাক কৈ দিও হম যেটো নীতি নিয়ম আপোনালোকে হালহলনি হোৱা দেখিবলৈ পাব 1 আগষ্টৰ পৰা হেতু হৈছে একাউন্ট বেলেন্স চেকৰ ক্ষেত্ৰত আপোনালোকে যদি আপোনাৰ একাউন্টত কেটকা পইচা আছে বাৰে বাৰে চেক কৰি থাকে তেনেহলে এতিয়া আপুনি হেতু নোৱাৰিব এটা সময় আছিল যে মানুহে বেংকৰ যেটো SMS নাম্বাৰ থাকে হেতুলে SMS কৰি তেওঁলোকে বেংকত কেটকা পইচা আছে চেক কৰে বা বেংকৰ এটা নাম্বাৰো থাকে যেটোত আপোনালোকে মিস কল দিলে কেটকা পইচা আছে আপোনাৰ মেছেজত আহি যায় বহুতে এতিয়াও হেতু অপচন ইউজ কৰে কিন্তু আজিকালি প্ৰায় সকল লোকে UPI এপ্লিকেশনৰ থ্ৰু দিয়ে চেক কৰে যে তেওঁলোকৰ একাউন্টত কেটকা পইচা আছে কিন্তু এতিয়াৰ পৰা আপোনালোকে এটা লিমিটতে কৰিব পাৰিব দিনটোত আপুনি 50 বাৰতকে ওপৰত আপোনাৰ একাউন্টত কেটকা পইচা আছে আপুনি চেক কৰিব নোৱাৰিব আৰু প্ৰত্যেকবাৰ চেক কৰোটো আপোনালোকৰ হইলক কেই সেকেন্ড মানৰ তেওঁলোকে ডিলে আনিব যাতে আপোনাৰ সম্পূৰ্ণ প্ৰসেসটো যাতে সাৰ্ভাৰত ইম্প্যাক্ট নকৰে তেওঁলোকে এটা লিমিট বান্ধি দিছে যে আপোনালোকে দিনটোত 50 বাৰতকে ওপৰত আপোনাৰ একাউন্টত কেটকা পইচা আছে আপুনি UPI এপ্লিকেশনৰ থ্ৰু দি চেক কৰি থাকিব নোৱাৰিব এটা 50 বাৰত মানুহে এনো ইউজ নকৰে বাৰু কিন্তু কিছুমান এনেকুৱা মানুহ আছে যি বাৰে বাৰে চেক কৰি থাকে গতিকে যিসকলে বাৰে বাৰে চেক কৰি থাকে তেওঁলোকৰ কাৰণে নিশ্চয় এটো প্ৰবলেম হ'ব পাৰে পিছৰ যেটো তেওঁলোকে চেঞ্জেছ কৰিছে হেতু হৈছে অটোপে ক্ষেত্ৰত আপোনালোকে যদি নেটফ্লিক্সৰ সাবস্ক্ৰিপচন লৈ থৈছে স্পটিফাই সাবস্ক্ৰিপচন লৈ থৈছে বা যিকোনো ধৰণৰ যদি আপোনালোকৰ এনেকুৱা ধৰণৰ পেমেন্ট কাট খায় অটোপে থ্ৰু দি মানে ধৰিলক আপোনাৰ SIP বলে ইনষ্টলমেন্ট কাট খায় বা যিকোনো ধৰণৰ আপোনাৰ ইনষ্টলমেন্ট বলে অটোপে থ্ৰু দি আপোনাৰ ডেবিট হয় একাউন্টৰ পৰা তেনেহলে তেওঁলোকে কিছুমান এটা টাইম বান্ধি দিছে যিসমূহ টাইমৰ ভিতৰতহে আপোনালোকৰ এই যেটো পইচা এটো আপোনাৰ একাউন্টৰ পৰা ডেবিট হ'ব ৰাতিপুৱা 10টা বজাৰ আগত আপোনাৰ ডেবিট হ'ব পাৰে নহবা আপোনাৰ দুপৰীয়া 1টা বজাৰ পৰা গধূলি 5টা বজাৰ ভিতৰত আপোনাৰ এমাউন্টটো ডেবিট হ'ব পাৰে নহবা গধূলি 9:30 বজাৰ পিছত আপোনালোকৰ এমাউন্টটো ডেবিট হ'ব পাৰে এইসমূহ তেওঁলোকে নীতি নিয়ম এই কাৰণে বান্ধিছে যাতে যেটো সাৰ্ভাৰ থাকে বেংকৰ যেমু ধৰিলক প্ৰসেস থাকে এইসমূহ যাতে স্মুথলি চলি থাকে কাৰণ এই যিকেইটা সময় তেওঁলোকে বান্ধি দিছে এই সময়ত কি হয় সাৰ্ভাৰটো একদম স্মুথলি চলি থাকে ইমান বিজি নাথাকে কিন্তু ধৰিলক ৰাতিপুৱাৰ সময়ত বা ধৰিলক 5 বেলাৰ সময়ত গধূলিৰ সময়ত সাৰ্ভাৰসমূহ বহুত বিজি হৈ থাকে গতিকে তেনেকুৱা সময়ত যাতে অটোপে আহি মেলি এনেকুৱা ধৰণৰ প্ৰবলেমসমূহ ক্ৰিয়েট নকৰে মানে অটোপে এমাউন্টটো যাতে আপোনালোকৰ একাউন্টৰ পৰা হেয়মত তেওঁলোকে যাতে ডেবিট নকৰে সেই কাৰণে কিছুমান নীতি নিয়ম মানি দিছে এইসমূহ সময়তহে আপোনালোকৰ এৰ পৰা যেটো অটোপে আছে হেতু এতিয়াৰ পৰা ডেবিট হ'ব বুলি কৈছে পিছৰ যেটো হালহলনি হ'বলৈ গৈ আছে এটো হৈছে ট্ৰানজেকচনৰ ক্ষেত্ৰত আপুনি যদি কাৰবালে ধৰিলক পইচা পঠিয়াইছে আৰু পইচা পঠিয়াওতে বলে আপোনাৰ ট্ৰানজেকচনটো ফেল হৈ গ'ল আপুনি ট্ৰানজেকচনটো ফেল হোৱাৰ পিছত বাৰে বাৰে চেক কৰি থাকিবই নোৱাৰিব আপোনালোকে 3 বাৰহে চেক কৰিব পাৰিব ট্ৰানজেকচনটো ফেল হোৱাৰ পিছত আৰু 3 বাৰ চেক কৰা সময়টো আপোনালোকক 90 সেকেন্ডৰ এটা গ্যাপ দিয়া হ'ব মানে প্ৰথমবাৰ চেক কৰিলে তাৰ পৰা 90 সেকেন্ডলৈকে আপুনি চেক কৰিব নোৱাৰিব তাৰ পৰা আপুনি চেক কৰিব পাৰিব কেতিয়াবা কি হয় মানুহৰ ট্ৰানজেকচনটো ফেল হ'লে বাৰে বাৰে তেওঁলোকে সাৰ্ভাৰটোত মানে UPI এপ্লিকেশনটো আহি মিলি বাৰে বাৰে তেওঁলোকে চেক কৰে যেটো কাৰণত সাৰ্ভাৰটো অলপ ইম্প্যাক্ট পৰে সেই কাৰণে তেওঁলোকে এতিয়া 3 বাৰ পৰ্যন্তহে চাব পাৰিব বুলি কৈছে আপোনাৰ যদি ট্ৰানজেকচনটো বা কেনেবাকে ফেল হ'ল তেনৰ ক্ষেত্ৰত আপুনি 3 বাৰ পৰ্যন্ত চাব পাৰিব কিন্তু 90 সেকেন্ডৰ গ্যাপ আপোনাৰ মাজত থাকিব আৰু 90 সেকেন্ডৰ মুৰে মুৰে আপোনালোকে সেই বস্তুটো চেক কৰিব পাৰিব তাৰ পিছৰ যেটো হালহলনি হ'বলৈ গৈ আছে যেটো অলৰেডি এতিয়া হলনি হৈছে হেতু হৈছে এতিয়াৰ পৰা আপোনালোকে যদি ধৰিলক কাৰবালে এমাউন্ট এটা ট্ৰান্সফাৰ কৰিছে সেই এমাউন্টটো ট্ৰান্সফাৰ কৰোতে তেওঁ বেংকত যেটো ৰেজিষ্টাৰ্ড নেম আছে সেই নেমটো আপোনাৰ ওলাই যাব মানে এজন ব্যক্তিয়ে কি হয় ধৰিলক গুগল পে ফোন পে যিকোনো নাম দি থব পাৰে কিন্তু আপুনি যেতিয়া তেওঁ এমাউন্টটো ট্ৰান্সফাৰ কৰিব
তেওঁ একাউণ্টটোত যিটো নাম আছে বেংকৰ লগত যিটো নাম ৰেজিষ্টাৰ হৈ আছে সেই নামটো ওপৰত ওলাই যাব আৰু আপুনি কালে পইচা ট্ৰান্সফাৰ কৰিছে আপুনি গম পাই যাব। আৰু এটা তেওঁলোকে চেঞ্জেছ কৰিবলৈ গৈ আছে, সেইটো হৈছে আপোনাৰ যিটো UPI ID আছে তাৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইল নম্বৰটো যদি আপোনাৰ 90 দিনলৈকে ইনএক্টিভ হৈ থাকে, কণ্টিনিউৱাছলি যদি ইনএক্টিভ হৈ থাকে, তেনেহ'লে আপোনাৰ যিটো UPI একাউণ্ট আছে সেইটো অট'মেটিকলি ডিএক্টিভেট কৰি দিয়া হ'ব আপোনাৰ ছিকিউৰিটিৰ কাৰণে। গতিকে আপোনাৰ যিটো UPI একাউণ্ট আছে তাৰ লগত যিটো মোবাইল নম্বৰ লিংক থাকে সেইটো যদি আপুনি ধৰি লওক ৰিচাৰ্জ নকৰে বা ইনএক্টিভ কৰি দিলে বোলে 90 দিনলৈকে ইনএক্টিভ হৈ গ'ল, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ সম্পূৰ্ণ UPI একাউণ্টটোৱে তেওঁলোকে ডিএক্টিভেট কৰি দিব। শেষৰ যিটো চেঞ্জেছ হ'বলৈ গৈ আছে এই চেঞ্জেছটো হ'বও পাৰে নহ'বও পাৰে। মই আপোনাক নকওঁ যে এইটো হ'বই বুলি, কিন্তু বহুতো লোকে আগৰ পৰাই কৈ আছিলে যে এইটো চেঞ্জেছ হ'ব পাৰে, কিন্তু এইটোৰ ওপৰত এতিয়ালৈকে অফিচিয়েল মোহৰ অহা নাই। এইটো যদি হৈ যায় তেনেহ'লে প্ৰব্লেম হ'ব পাৰে, আপোনালোকে UPI এপ্লিকেশ্যন ইউজ কৰা বন্ধ কৰিবলৈ বাধ্য হ'ব পাৰে। আৰু এইটো হৈছে কি আহিবলগীয়া সময়ত জানিব পৰা গৈছে যে আপোনালোকে যিসমূহ ধৰি লওক পে'মেণ্ট কৰে UPI থ্ৰু দি এইবিলাকত চাৰ্জেছ লাগিব পাৰে। এটা ধৰি লওক এমাউণ্ট থাকিব পাৰে বোলে 1 লাখ টকা, 50,000 টকা বা 10,000 টকা। হেভি এমাউণ্ট যদি আপোনালোকে ধৰি লওক কাৰোবাক ট্ৰান্সফাৰ কৰিছে তেনেকুৱা ক্ষেত্ৰত আপুনি এটা চাৰ্জ দিবলগীয়াও হ'ব পাৰে আহিবলগীয়া সময়ত। ইয়াৰ ওপৰত চিন্তা চৰ্চা চলি আছে। গতিকে এইটো যদি কেনেবাকৈ কনফাৰ্ম হৈ যায় তেনেহ'লে আপোনালোকে ধৰি লওক এটা হেভি এমাউণ্টৰ ওপৰত আপোনালোকৰ এটা ট্ৰানজেকশ্যন ফিজ তেওঁলোকে ল'ব। আৰু এইটো এইকাৰণে ল'ব বুলি কৈছে যাতে যিসমূহ মেইনটেনেঞ্চ আছে এইসমূহ যাতে ভালকৈ তেওঁলোকে কৰি থাকিব পাৰে, তাৰ কাৰণে এই এমাউণ্টটো তেওঁলোকে আপোনাৰ পৰা ল'ব পাৰে। এইটোৰ ওপৰত কোনো ধৰণৰ অফিচিয়েল এনাউন্সমেণ্ট নাই অহা। ইয়াৰ ওপৰত জাষ্ট চিন্তা চৰ্চা কৰা হৈছে, কথা বতৰা পতা হৈছে। এইটো যদি তেওঁলোকে বাই চান্স কনফাৰ্ম কৰি দিয়ে আৰু এইটো যদি বাই চান্স অফিচিয়েল হৈ যায় তেনেকুৱা ক্ষেত্ৰত নিশ্চয় আপোনালোকে UPI এপ্লিকেশ্যন এৰিবলগীয়া হ'ব পাৰে যদি তেওঁলোকে প্ৰত্যেকটো এমাউণ্টতে ট্ৰানজেকশ্যন ফিজ লগাই দিয়ে। এতিয়া তেওঁলোকে এই ট্ৰানজেকশ্যন ফিজটো যদি হেভি এমাউণ্টত লগায় তেতিয়া বেলেগ কথা বাৰু, কিন্তু যদি প্ৰত্যেকটো এমাউণ্টতে লগায় বোলে 100 টকা, 200 টকা বা 500 টকা বা আপুনি ঘণ্টাত বোলে ইমানটো পইচা যদি ট্ৰানজেকশ্যন কৰে তেনেহ'লে আপুনি ট্ৰানজেকশ্যন ফিজ দিব লাগিব। বা দিনটোত আপুনি ইমানবাৰ যদি UPI এপ্লিকেশ্যন ইউজ কৰে, এটা লিমিট যদি বান্ধি দিয়ে, সেই লিমিটটোৰ ওপৰত যদি আপোনালোকে ধৰি লওক ইউজ কৰে তেনেহ'লে ট্ৰানজেকশ্যন ফিজ দিব লাগিব। তেনেকুৱা হ'লে নিশ্চয় মানুহে UPI এপ্লিকেশ্যন এৰি দিব আৰু সকলোৱে আগৰ নিচিনাকৈ আকৌ কেছলৈ ঘূৰি আহিব, হাতত পইচা লৈ থাকিব আৰু তেওঁলোকে কেছ দি মানুহৰ পৰা বস্তু কিনা বেচা কৰিব। গতিকে আহিবলগীয়া সময়ত দেখা যাব এইটো তেওঁলোকে কি কৰে। এতিয়া ইয়াৰ ওপৰত কোনো ধৰণৰ অফিচিয়েল কনফাৰ্মেশ্যন অহা নাই। মই জাষ্ট নিউজটো পালোঁ খাতিকে আপোনালোকক দি দিলোঁ। বাকী যি আগৰকেইটা আপোনালোকক মই ইনফৰ্মেশ্যন দিলোঁ সেই আটাইকেইটা 1 আগষ্টৰ পৰা চেঞ্জ হ'বলৈ গৈ আছে। গতিকে আপোনালোকে যদি UPI এপ্লিকেশ্যন ইউজ কৰে তেনেহ'লে নিশ্চয় এইকেইটা আপুনি সাল সলনি দেখিবলৈ পাব। এইটো সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে ইনফৰ্মেশ্যনটো লাভ কৰে। আপুনি কোনটো UPI এপ্লিকেশ্যন ইউজ কৰে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব।